অনিশ্চয়তাত ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ'ব এতিয়া অনিশ্চয়তাত সোমাই পৰিছে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ'ব কিন্তু পঞ্চায়ত নিৰ্বাচনৰ দিন এতিয়াও ঘোষণা কৰিব পৰা নাই তাৰ মাজতে কংগ্ৰেছৰ একাংশই বিচৰা নাই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাটো পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ আশাহীন বৰ্তমান সময়ত লৈছো ফুল প্লেটৰ মাধ্যমেৰে পঞ্চায়ত নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ'ব অনিশ্চয়তাত সোমাই পৰিছে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন অনিশ্চয়তাৰ মাজলৈ ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন দিন ঘোষণা হোৱাৰ পিছতো নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সময় লাগে এমাহ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বাবে পিছুৱাই যাব পঞ্চায়ত নিৰ্বাচন বৰ্তমানলৈকে উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা কোনো ধৰণৰ ৰায় দিয়া নাই পঞ্চায়ত নিৰ্বাচন নহ'ব পাৰে আমি এই মুহূৰ্তত জনাই গৈছো সেই খবৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনাহীন শ্ৰীভূমিৰ 19খন পঞ্চায়তক লৈ সৃষ্টি হৈছে সমস্যাৰ এই জিলাখন বাদ দি ৰাজ্যৰ আন প্ৰান্তত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা গ'লহেঁতেন এয়া মুখ্যমন্ত্ৰীগৰাকীয়ে নিশা এই কথা সদৰি কৰিছিল কিন্তু এতিয়ালৈকে ন্যায়ালয়ৰ অনুমতি পোৱা নাই নিশা 12 বজালৈ মুখ্যমন্ত্ৰী নেতা মন্ত্ৰীয়ে ৰৈ থাকিল কিন্তু কোনো খবৰ নাহিল ন্যায়ালয় নিশা 12 বজালৈ ৰৈ আছিল মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যৰ মন্ত্ৰী বিধায়কসকল কিন্তু কোনো ধৰণৰ খবৰ লাভ নকৰিলে ন্যায়ালয়ৰ পৰা কৰিমগঞ্জ লোকসভাৰ কংগ্ৰেছৰ প্ৰাৰ্থী হাফিজ ৰফিজ আহমেদ চৌধুৰীয়ে তৰিছে এই গোচৰ পঞ্চায়ত নিৰ্বাচন পিছুৱাবলৈ কংগ্ৰেছ দলৰ দুগৰাকীকৈ নেতা কংগ্ৰেছৰ একাংশই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাটো বিচৰা নাই সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা অনিশ্চয়তাৰ মাজলৈ ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন নিশা 12 বজালৈ নাহিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দান এপ্ৰিললৈ পঞ্চায়ত নিৰ্বাচনৰ আশা নাই ৰাজ্যত এই মুহূৰ্তৰ সকলোকে ডাঙৰ আপডেট এপ্ৰিললৈকে পঞ্চায়ত নিৰ্বাচনৰ অনুষ্ঠিত হোৱাৰ আশাহীন আৰু এপ্ৰিল মাহলৈকে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নহয় ৰাজ্যত অনিশ্চয়তাত সোমাই পৰিছে পঞ্চায়ত নিৰ্বাচন কিয়নো উচ্চ ন্যায়ালয়ে কোনো ধৰণৰ ৰায় প্ৰদান কৰা নাই ৰায় প্ৰদান কৰিব বুলি নিশা 12 বজালৈ ৰৈ থাকিল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী কিন্তু লাভ নকৰিলে কোনো খবৰ যাৰ বাবে পঞ্চায়ত নিৰ্বাচন মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ পিছত অৰ্থাৎ এপ্ৰিল মাহতহে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে এই মুহূৰ্তত আমাৰ হাতত থকা তথ্য মতে এপ্ৰিল মাহলৈকে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ আশাহীন হৈ পৰিছে